অকালতে বিদায় ললে সৰবৰহী সমাজকৰ্মী ৰাজীৱ আলীয়ে। পবিত্ৰ ৰমজান মাহত মাধাপুৰত শোকৰ বন্যা। পবিত্ৰ ৰমজান মাহ চলি থকাৰ অৱস্থাতেই আহিল দুখৰ খবৰ। অকালতে পৃথিৱীৰ মায়া এৰি গুচি গ'ল এজন সৰবৰহী যুৱক। নলবাৰী জিলাৰ দক্ষিণ বাহজানীৰ মাধাপুৰ নিবাসী সৰবৰহী যুৱক বাওঁপন্থী নেতা সমাজসেৱক ৰাজীৱ আলীৰ দেওবাৰে নিশা অকাল মৃত্যু হয়। মাত্ৰ ৪৫ বছৰ বয়সতে সৰবৰহী যুৱকজনৰ মৃত্যু হোৱা খবৰে সৰ্বত্ৰে গভীৰ শোকৰ ছাপ পেলাইছে। মধুমেহ ৰোগত আক্ৰান্ত হৈ চিকিৎসাধীন হৈছিল যুৱকজন। কিন্তু কালি নিশা হঠাতে স্বাস্থ্যৰ অধিক অৱনতি ঘটে। তেওঁক চিকিৎসালয়লৈ লৈ যোৱা হয় যদিও আধা বাটতেই মৃত্যু হয়। উল্লেখ্য যে CPIMত 2004 চনত যোগদান কৰি দলটোৰ বিভিন্ন পৰ্যায়ত সেৱা আগবঢ়াইছিল ৰাজীৱে। মৃত্যুৰ আগমুহূৰ্তলৈ তেওঁ CPIM দলৰ নলবাৰী আঞ্চলিক কমিটিৰ সম্পাদক হিচাপে সেৱা আগবঢ়াইছিল। দক্ষিণ বাহজানী অঞ্চলৰ উপৰিও নলবাৰীৰ যিকোনো দুৰ্নীতি, ভ্ৰষ্টাচাৰ আৰু ৰাজহুৱা সমস্যা সমাধানৰ হকে মাত মাতি ৰাইজৰ আদৰৰ হৈ পৰিছিল ৰাজীৱ। তেওঁ এগৰাকী প্ৰতিবাদী নেতা হিচাপেও প্ৰতিষ্ঠা লাভ কৰিছিল। সোমবাৰে জানাজাৰ পূৰ্বে ৰাজীৱৰ নশ্বৰ দেহত সহস্ৰাধিক ৰাইজৰ লগতে CPIM দলৰ জিলা সম্পাদক ৰবীন মিশ্ৰ, ৰাজ্যিক নেতা উমেশ দত্ত, চিটুৰ ৰাজ্যিক সম্পাদক তপন শৰ্মা প্ৰমুখ্যে কৰি বহুজনে দলীয় ৰক্ত পতাকা প্ৰদান আৰু পুষ্প মাল্যাৰ্পণ অৰ্পণ কৰি শেষ শ্ৰদ্ধা জ্ঞাপন কৰে। মৃত্যুৰ সময়ত তেওঁ পত্নী আৰু 2 পুত্ৰসহ বহু গুণমুগ্ধক এৰি থৈ যায়। নিউজ ডেস্ক ৰিপৰ্ট, অসম টাইম। ঘৰত আনন্দ আৰু সম্পৰ্কৰ চমক বজাই ৰাখিবলৈ জৰুৰী হৈছে সকলো আনন্দময় মুহূৰ্তত মৰমৰ উপহাৰ দিয়াটো। সেইবাবে মধুশ্ৰী জুৱেলাৰ্ছে আনিছে সকলো ৰঙীন ক্ষণৰ বাবে বিশেষ গহনা। হীৰাৰে হওক, সোণৰে হওক বা ৰূপৰে হওক, শ্ৰেষ্ঠ ডিজাইনছ আৰু হলমাৰ্কযুক্ত গহনাই ৰাখে সম্পৰ্কক নিখুঁত। তেনেহ'লে আজিয়ে আনক আনন্দ মধুশ্ৰী জুৱেলাৰ্ছৰ সৈতে। যোগাযোগ কৰক 7002800341 নাইবা ভিজিট কৰক LNB ৰোড, নলবাৰী, অসম।